গৌৰৱ গগৈৰ সন্তানক লৈ এইবাৰ আপত্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তিনিটা প্ৰশ্নৰ উত্তৰ লাগে এতিয়া হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ পৰা। শেহতীয়াকৈ সাংসদ গৌৰৱ গগৈ পাকিস্তানেৰে লিংক থকা সন্দৰ্ভত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটাৰ পিছত আন এটা প্ৰশ্ন উত্থাপন কৰি থকা সৰা কৰিছে সাংসদ গৌৰৱ গগৈক। সমান্তৰালভাৱে সাংসদ গৌৰৱ গগৈয়ে এই বিষয় সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা কিছু আঁতৰত আছে। পুনৰবাৰ সাংসদ গৌৰৱ গগৈক উদ্দেশ্যে সামাজিক মাধ্যমৰ জৰিয়তে তিনিটাকৈ প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ ভিতৰত ধাৰাবাহিকভাৱে 15 দিনৰ বাবে পাকিস্তানলৈ ভ্ৰমণ কৰিছিল নে নাই গৌৰৱ গগৈয়ে? যদি কৰিছিল ভ্ৰমণৰ উদ্দেশ্য কি আছিল স্পষ্ট কৰিব লাগে। এয়া হৈছে প্ৰথম প্ৰশ্ন। ধাৰাবাহিকভাৱে 15 দিনৰ বাবে পাকিস্তানলৈ ভ্ৰমণ কৰিছিল নে নাই গৌৰৱ গগৈয়ে, তাক লৈ এটা প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদিহে গৈছিল বুলি তেওঁ উল্লেখ কৰে তেনেহ'লে কিয় গৈছিল সেয়াও ব্যাখ্যা কৰিব লাগে বুলি উল্লেখ কৰিলে ৰাজহুৱাকৈ। আনহাতে দ্বিতীয়টো প্ৰশ্ন, ভাৰতত থাকি কাম কৰি পাকিস্তানৰ পৰা পত্নীয়ে কিহৰ দৰমহা পায়? এয়া হৈছে দ্বিতীয়টো প্ৰশ্ন। সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতত থাকি পাকিস্তানৰ কোনো NGOৰ পৰা দৰমহা লাভ কৰাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদিহে প্ৰকৃতাৰ্থত পাকিস্তানৰ পৰা দৰমহা লাভ কৰিছিল ভাৰতত থাকি সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে, তেনেহ'লে কি যুক্তিত কিহৰ ভিত্তিত দৰমহা লাভ কৰিছিল সাংসদগৰাকীৰ পত্নীয়ে সেয়াও স্পষ্ট কৰিব লাগে। আনহাতে তৃতীয়টো প্ৰশ্ন, গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব কি, ধৰ্ম কি? শেহতীয়াকৈ সাংসদ গৌৰৱ গগৈৰ সন্তানক লৈ প্ৰশ্ন উত্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ জৰিয়তে নকওঁ বুলি ভাবি থকা কথাষাৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলোঁ বুলিয়েই মন্তব্য কৰিলে। সেইটোৱেই হৈছে গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব কি, ধৰ্ম কি? এতিয়া এই তিনিটাৰ উত্তৰ বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পৰা। এইসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া সামাজিক মাধ্যমত প্ৰশ্ন তুলিছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা তিনিটা কথা কৈ দিলে যে পাকিস্তানত মই গৈছিলো নে নাই। সেইটোকে অকাই পকাই কিয় থাকে? পাকিস্তানত যোৱা নোযোৱাৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয়। চব মানুহবিলাকতো বুৰ্বক নহয়, যোনে টিভি চাইটো বুজিয়ে পায় যে ই চিধা কথা ক'ব খোজা নাই। চব 15 দিন পাকিস্তানত থাকি অহাটো হয়নে? ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে? আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই। চ' 15 দিনতে নামাজ পঢ়ি আহিলে নেকি? আপোনাৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে, তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি? মই কাম কৰিছো ভাৰতত, মোৰ দৰমহা আহিছে পাকিস্তানৰ পৰা, তাৰ বাদে আৰু কি লাগে? লাষ্টত মই ইমান দিন আৰু এটা কথা নোকোৱাকৈ ৰাখিছিলো যে আপোনাৰ পত্নীৰ নাগৰিকত্ব কি আছে কি নাই বাদ দিয়ক, আপোনাৰ ল'ৰা আৰু ছোৱালীটোৰ নাগৰিকত্ব কি, এই কথাটো আপুনি ৰাইজক। ধৰ্ম কি মই পিছত সুধিম। মোৰ সন্দেহ আছে আৰু দুদিন পিছত মই কমো যে দুয়োগৰাকী ল'ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয়। আৰু এইটো মই মুখ্যমন্ত্ৰী হিচাপে কৈ আছো। প্ৰথমেতো পৰিবাৰ ভাৰতীয় নহয় বুলি কলো, এতিয়া তেওঁৰ ল'ৰা আৰু ছোৱালীও মই ভাৰতীয় নাগৰিক নহয় বুলি কৈছো। যদি তৰুণ গগৈ নাতিনীয়েক ভাৰতীয় নহয়, অসমীয়া নহয়, তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে? মই এই অভিযোগটো আজি কৰিছো। অলপমান মোকো সময় লাগিব প্ৰমাণ আনিবৰ কাৰণে, কিন্তু মই কৈছো, ৰিক্স লৈ কৈছো, কিন্তু প্ৰমাণ ছেপ্টেম্বৰৰ ভিতৰত আহিব। আৰু 10 ছেপ্টেম্বৰত মই প্ৰমাণ সহকাৰে দিম। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা মই এটাও অসত্য কথা ক'ব নোৱাৰো। মই আজি অসমৰ মুখ্যমন্ত্ৰী, যদি পাকিস্তানে মোক দৰমহা দি থাকে মই পাকিস্তানৰ এজেণ্ট হলো নে নাই? তাতকৈ আৰু কিবা প্ৰমাণ লাগে নেকি? নিৰ্লজ্জ মানুহে ইয়াতকৈ বেছি প্ৰমাণ খুজিব। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।